What will students from the Northeast have to do to make a big impact on the UPSC exams? East Mojo reached out to 5th rank holder Mayur Hazarika from Assam, who shared tidbits from his journey and gave his advice to local aspirants looking to crack the notoriously tough exams. Kulia journey start হৈছিল তেজপুৰত starting on পঢ়িছিলোঁ Sacred Heart স্কুলত কিন্তু most of the part মই Don Bosco High Schoolতে পঢ়া class 2 পৰা 10 লৈকে Don Bosco High School তেজপুৰত পঢ়িছিলোঁ তাৰপিছতে 11-12 ৰামানুজন জুনিয়ৰ কলেজ পঢ়িলোঁ নগাঁও তাৰপিছত গ্ৰেজুৱেশ্যন হ'ল MBBS গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ পৰা এক্সামটোৰ কাৰণে মই এৰাউণ্ড মেডিকেলৰ ফাইনেল ইয়েৰৰ পৰা অলপ কাৰ্চাৰী লেভেলত প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত প্ৰি কাৰণে মষ্টলি ৰিভিজনৰ ওপৰত ৰিলাই কৰিছিলোঁ আৰু মেইনছৰ কাৰণে ভেলিউ এডিশ্যন বহুত কৰিব লগা হৈছিল বেছিক ৰিচোৰ্চখিনিৰ ওপৰত তাৰপিছত ইণ্টাৰভিউ মেইনছ ক্লিয়াৰ হোৱাৰ পিছত মই ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ মক ইণ্টাৰভিউ দিব গৈছিলোঁ দিল্লীত তো সেয়ে আৰু জাৰ্ণি I think first issue to হৈ গ'ল যে আমাৰ ইয়াত কালচাৰটোৱে সিমান তেনেকা নহয় যে চিভিল সাৰ্ভিসেছৰ ফালে যোৱা ইন ৰিলেশ্যন টু বাকি ষ্টেটছ তো আমাৰ ইয়াত অলপমান সেই কালচাৰটো কম মানে আমাৰ ইয়াত তাৰপিছত সেই গাইডেন্সটো এভেইলেবিলিটি কম যিহেতু কেণ্ডিডেটছে অলৰেডি ছাকচেছফুল কেণ্ডিডেটছ কম তো সিহঁতে গাইড কৰাব পৰা মানুহো কম তাৰোপৰি এনেবলিং এনভাইৰনমেণ্টটো অলপমান লেকিং আছে মানে কোৱালিটি টিচাৰ হওক কোৱালিটি মেটেৰিয়েল এভেইলেবল হওক সেই হিচাপে So firstly তো মই ক'ম কি নিজৰ ওপৰত সেলফ কনফিডেন্স ৰাখাটো ইম্পৰ্টেণ্ট তাৰপিছত এবাৰ মানে যেহেতু ডিচাইড কৰে যে যদি আগবাঢ়ো তেনেহ'লে অলপমান মেণ্টেলিও ষ্ট্ৰং হ'ব লাগিব কাৰণ এক্সামটো বহুত টাফ হয় আৰু বহুত দীঘলো হয় তাৰপিছতে আৰু ৱৰ্কটো হাৰ্ড ৱৰ্কৰ লগতে অলপ মানে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব আৰু লাষ্টলি অল দ্য বেষ্ট যদি মই পাৰোঁ হেল্প কৰিবৰ কাৰণে মই ডেফিনেটলি কৰিম Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.